হাজোৰ কোলহাটী উচ্চ মাধ্যমিক বিদ্যালয় জিলা আয়ুক্ত কীৰ্তি জল্লি ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে মা দেউতাকলৈ ভোট দিয়াৰ আহ্বান আগন্তুক লোকসভা নিৰ্বাচনত ভোটদাতাৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে আজি জিলা আয়ুক্ত কীৰ্তি জল্লিয়ে কোলাহাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে এক মত বিনিময় কৰে। জিলা আয়ুক্ত কীৰ্তি জল্লিয়ে সমাগত লোকসভা নিৰ্বাচনত পিতৃ মাতৃক পোষ্টকাৰ্ডৰ জৰিয়তে সজাগতা বৃদ্ধিৰ লগতে ভোট প্ৰদান কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়। এই সভাত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কুমাৰ কলিতা, জিলা সমন্বয়ক ফুলপাহী নাথে উপস্থিত থাকে। সভাত কোলাহাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৰৎ কলিতা, পৰিচালনা আৰু উন্নয়ন কমিটিৰ সভাপতি গোবিন্দ নাথে উপস্থিত থাকে। আজি কামৰূপ নিৰ্বাচন জিলাৰ মতে আমি 1 লাখ বাচ্চা আমি পোষ্ট কাৰ্ড দিছিলো গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট স্কুলছত। সেই পোষ্ট কাৰ্ডক মানে বেচিকলি মা দেউতাৰ ভোট দিয়াৰ কাৰণে আহ্বান জনাই আছে বাচ্চাবিলাক এণ্ড তাত ষ্টাম্পো হৈছে 7th মেক দিব লাগে। তো সেই আমি এতিয়া পোষ্ট কৰিম এণ্ড ঘৰত যেতিয়া পায় বাচ্চাবিলাক সেই পোষ্ট কাৰ্ড লৈ এটা চেল্ফি আপলোড কৰিব। 1 লাখ বাচ্চা মানে তেখেতৰ মা দেউতাক লিখিব, ককাই ঘৰত যে মানে আইতা থাকিব তেওঁ মানে জানিব। তো মোৰ দেন 5-6 লাখ কা কভাৰেজ হ'ব আমাৰ এক শ্বৰ্ট মতে এণ্ড বাচ্চাবিলাকো খুব ভাল পাই আছে। এটা চিঠি লিখি ঘৰত পাব নেকি, আগতে এনেকৈ হোৱা নাই, বাট আমাৰ টাইমতো আমাক বিৰাট ভাল লাগে কি আমাৰ নামত যদি কোনোবা মানে পোষ্ট লেটাৰ আহে। তো এনেকৈ আমি গভৰ্ণমেণ্ট স্কুল প্ৰাইভেট স্কুলছত ক্লাছ 6 to ক্লাছ 11ক আমি দিছিলোঁ এণ্ড সেই বাচ্চাবিলাক মানে বিৰাটকৈ ভাল পাই আছে। কিবা আৰ্ট ৱৰ্ক কৰি আছে, কিবা লিখি আছে, এনেকৈ কি ভোট দিয়ক এণ্ড 7th মে দিব লাগে। এণ্ড আমি ঈদ আৰু বিহু টাইমত কৰি আছোঁ বিকজ সকলো গাঁৱত যাব এতিয়া হলিডেজৰ পৰা। সেই গাঁৱত জেঠাই থাকিব, চাচা থাকিব, সকলোকে মানে ডিছকাশ্যন হ'ব কি আমাৰ স্কুলত এনেকৈ হৈছে, আপুনি গোটেই পৰিবাৰক 7th মে দিবৰ কাৰণে মানুহটো ৰাখিব বাচ্চা আৰু ফেমিলিকো ক'ব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট পাছত ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।